লাহৰীঘাটৰ তিনিচুকীয়াত ভয়াৱহ অগ্নিকাণ্ডত সৰ্বসাৰা পৰিয়ালৰ কাষত জিলা আমচু। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনিচুকীয়াত বিগত 23 মাৰ্চত ভয়াৱহ অগ্নিকাণ্ডত সৰ্বসাৰা হোৱা 13টা পৰিয়ালৰ 16টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ ফলত সেই ভুক্তভোগী পৰিয়ালৰ কাষত আজি জিলা আমচু, লাহৰীঘাট আঞ্চলিক আৰু বগলীপাৰা আমচুৰ তৰফৰ পৰা সজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালকেইটাৰ বাবে কিছু বাচন বৰ্তন, কিছু খাদ্য সামগ্ৰীৰ লগতে কাপোৰ, স্কুলত যোৱা ছাত্ৰ-ছাত্ৰীৰ বেগ, বহী, কলম আদি যোগান ধৰাৰ উপৰিও ভুক্তভোগীসকলৰ সৈতে মত বিনিময় কৰে। উক্ত সাহায্য বিতৰণত মৰিগাঁও জিলা আমচুৰ সভাপতি এডভোকেট হাৰুনুল ৰছিদ, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ছাদ্দাম হুছেইন, লাহৰীঘাট আঞ্চলিক আমচুৰ সভাপতি জেহেৰুল ইছলাম, সাধাৰণ সম্পাদক আকৰামুৰ ৰহমান আলামিন, বগলীপাৰা আঞ্চলিক আমচুৰ সভাপতি আলী হুছেইন, সম্পাদকদ্বয় হিফজুৰ ৰহমান আৰু মুস্তাক আহমেদৰ লগতে আমচুৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। নুন্নেহারের ফ্যামিলি আছে না? নুন্নেহারের ফ্যামিলির দিব আমরা ডিস্ট্রিক্টের আমরা নুন্নেহারের ফ্যামিলি আছে, নুন্নেহার বেগম আচ্ছা, নুন্নেহার ফ্যামিলির দিব আমরা আঞ্চলিকের লাহরিঘাট আঞ্চলিক ওয়ার্কিং প্রেসিডেন্ট আর আমরা বগলীপাড়া আঞ্চলিকের আছে আমরা সেন্ট্রালের প্রচার সম্পাদক সাদ্দাম হোসেন আছে, ওনা দিব আব্দুল রফিক, আমরা আব্দুল রফিক রফিক ভাই রফিক আছে রফিকের ফ্যামিলি মেম্বার ফেভার দিন ঠিক আছে তো তুই মানুষ লাগে সিরিয়াল নিয়ে যাচ্ছে সমস্ত বানর ফ্যামিলি আছে না? সমস্ত বানর এটা লই হেডিং লই না লাই হ্যাঁ লই আর জিলা সমিতি বিভিন্ন বিষয় বিশেষকৈ আগতে যোগাযোগ আমাৰ কৰ্মচাৰীৰ লগত যোগাযোগ কৰিছে, এতিয়া তেখেত নাই, অলপ থাকিলে ভাল হ'লহেঁতেন। ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ও লাহৰীঘাট আঞ্চলিক সমিতি আৰু বগলীপাৰা আঞ্চলিকৰ পূৰ্ণ সহযোগিতাত আজি আমি যোৱা 23 তাৰিখে আমি তিনিচুকীয়াৰ 13টা পৰিয়ালৰ প্ৰায় 16টা বাসগৃহ সম্পূৰ্ণৰূপে অগ্নিত ভস্মীভূত হয়। সেই খবৰ পোৱাৰ লগে লগে আমি আহি পৰ্যবেক্ষণ কৰিছিলোঁ। এটা পৰ্যবেক্ষণ কৰি দেখা পাইছোঁ যে এই লোকসকল একেবাৰে দুখীয়া লোক হয় আৰু বিশেষকৈ আৰু পূৰ্বতে গৰাখহনীয়াগ্ৰস্ত লোক হয়। আমি সেই চেগতে আমি আমাৰ সংগঠনৰ ফালৰ পৰা এটা প্ৰয়াস কৰিছিলোঁ আৰু লাহৰীঘাটবাসী ৰাইজৰ সহযোগত আজি আমি কিঞ্চিত পৰিমাণে সাহায্য আমি প্ৰদান কৰিছোঁ আৰু এই চেগতে আমি সমূহ ৰাইজক আহ্বান জনাওঁ যে বিশেষকৈ 13টা পৰিয়ালে আজি যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, সকলোৱে যদি আমি কিঞ্চিত পৰিমাণে সহযোগিতা আগবাঢ়োঁ তেনেহ'লে নিশ্চয় সিহঁতৰ সমস্যা সমাধান হ'ব। আমি এনেধৰণৰ এই ক্ষেত্ৰত আমি সকলোকে ৰাইজক আমি আহ্বান জনাইছোঁ আৰু আমি যেনেকৈ সহায় আগবাঢ়িছোঁ, যিসকল ৰাইজে বিশেষকৈ আমাক সহায় সহযোগিতা আৰ্থিক ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে তেওঁলোকক আমাৰ এই চেগতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।